গুৰেশ্বৰৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ। ডুঙাৰ গাঁৱত নিশা বন্যহস্তীয়ে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছতছ কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে। ৰঞ্জিত চৰকাৰৰ লগতে কেইবাগৰাকী লোকৰ বাসগৃহত নিশা উপদ্ৰৱ চলাইছিল হাতীৰ জাকটোৱে। এসপ্তাহ ধৰি দিনে নিশাই অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। ঘৰ বাৰী ভাঙি তহিলং কৰাৰ উপৰিও পশুধনকো আক্ৰমণ বন্যহস্তীৰ জাকটোৰ। ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। হাতীৰ আতংকত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে সীমান্তৰ ৰাইজে। হাতীয়ে একদম চুৰমাৰ কৰি দিলে না, আহি বম মাৰি পেলাই খেদালো, তাৰমানে যাবাই নোখোজে। যিটো বেল লগোৱাটো ই একদম মানুহৰ ফালে দাবৰি আহে। কেতিয়া আহিছিল হাতী জাকটো? 12টাত, ৰাতি 12টাত 2টা বজাতেই খেদছো। এইখানে ইয়াতে আন্দোলন কৰি আছে। সিহঁতে কি ক্ষতি কৰিছে আপোনাক? ক্ষতি ঘৰৰ পৰিয়ালৰ বহু বস্তু থাকে, চব চুৰমাৰ, একো নাই। গৰু দামৰা এটা আছিল, ইও গেল, মৰি গেল। ফৰেষ্টৰ মানুহ আহিছিলে না? অহা নাই, মাতিছিলো, ফোনে নুঠায়। পুৰা ঘৰ চৰ পুৰা ভাঙি দিছে। ধান আছিল, ধানকেইটা পুৰা তছনছ কৰি দিছে। 3টামান ঘৰ আছিল, ঘৰটো ভাঙছে। এটা গৰ্ভৱতী মহিলা আছিল, আমাৰ দাদাৰ তিৰি, এতিয়া বৰ্তমান মেডিকেলত আছে। এতিয়া আমি থাকিম ক'ত? এইটো মাত্ৰ থকাৰ জেগা চোতালত। এতিয়া কি কৰিম? ফৰেষ্টাৰৰ মানুহ এটাও অহা নাই। মাতিছিলোঁ আমি ঘৰ যাই কিনে, তথাপিও অহা নাই। আৰু আহাৰ মানুহ কৈছে আহিব বুলি কৈছে, তথাপিও অহা নাই। এইটো কলগছ তলগছ খাই কিনে পুৰা ধান চান পুৰা নষ্ট কৰিছে। তামোল পুলি 20টামান ভাঙছে, পুৰা ভাঙি দিছে। এতিয়া থাকবা জাগাই নাই আমাৰ। হাতী আহি যোৱাকালি আছিল না, যোৱাকালি ৰাতি কমচে কম 30-35টামান হাতী আছিল। আহি পেলাই ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিলাক। পিছে জানে বহুকেইটা মানুহ আহিলোঁ, আমি বস্তিৰ মানুহ আহিম এতিয়া এই বম চম কিবা কিনি দি পেলাই খেদলোঁ। পিছে এনেকুৱা খেদাতে এই মহিলা এজন মানুহ আছিল, সেই মানুহজন এতিয়া গুৱাহাটী মেডিকেলত আছে। আনহাতে কুম্ভকৰ্ণৰ নিদ্ৰাত তামোলপুৰ জিলাৰ বন বিভাগ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।